সেইদিনাখন ঘটনাটো মানে এনেকুৱা ধৰণৰ, আমি ভেলাঘৰতে আছিলোঁ, বহি আছিলোঁ চবেই। ল'ৰাজন মোৰ কিনাৰতে শুই আছিলে, একো কাৰো লগত একো নাই, ধুনীয়াকৈ নাছিলে বাগিলে, মোৰ কিনাৰত শুই আছিলে। অকস্মাত ক'ৰ পৰা আহি গৈ ল'ৰাটোক এটেক কৰি দিলেহি, মাৰি দিলেহি। সি প্ৰথমতে অকলে আহিছিলে, তাৰপাছত ভায়েকো আহিলে, আহি তাক মাৰপিট কৰিলে। আমি তাক এৰুৱাবলৈ গৈছিলোঁ, ময়ো দুখ পাইছোঁ আৰু কেইবাজনো ল'ৰাই দুখ পাইছে এৰুৱাবলৈ যাওঁতে। এনেকুৱা মানে কি আপোনাৰ বিট আছিলে কাঠৰ, জুই জ্বলাই থোৱা, সেই কাঠৰ বিটটোৱে আনি মাথাত মাৰি দিলে তাক। আমি চবেই এৰুৱাবলৈ চেষ্টা কৰিছোঁ, গাঁৱৰ গাঁৱৰ ল'ৰা চবেই আমি এৰুৱাবলৈ চেষ্টা কৰিছোঁ, কিন্তু সিহঁতি মানে মানুহ নহয়, পশুৰ নিচিনা, পশুক যেনেকৈ মানুহে মাৰে, গাহৰি কুকুৰা হাঁহ আমি মানুহে যেনেকৈ মাৰে, তেনেধৰণে তাক মানে হত্যা কৰিছে আমাৰ চকুৰ আগত। প্ৰণৱ গগৈ আছে আৰু ভায়েক হিতেশ্বৰ গগৈ, দুইজনে মাৰিছে। কি ক'ম মানে আমি এইটোৱে বিচাৰোঁ, যাতে এনেকুৱা পশুৰ নিচিনা মানুহবিলাকক যাৱজ্জীৱন কাৰাদণ্ডত দিব লাগে। সেইবিলাকক উলিয়াই পঠিয়াব নালাগে প্ৰশাসনে, সুৰুঙা দিব নালাগে, তেওঁলোকক ভৰাই থ'ব লাগে জেলতে, আজীৱন জেল দিব লাগে সিহঁতক, ফাঁচিও দিব লাগে।